কি ঠাণ্ডা বতৰ একদম পুৰা ঠাণ্ডা দিনৰ নিচিনা বতৰটো কৰি দিলে আকৌ। নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলো ভালে আছেনে? সকলোকে স্বাগতম জনালোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। আজি বতৰটো একেবাৰে ডাৱৰীয়া, গোটেই মানে পাহাৰখন একেবাৰে ঢাকি পেলাইছে, পুৰা ঠাণ্ডা লাগি গৈছে সঁচাকৈ বাহিৰলৈ ওলাই আহোঁতে। কালি গৈছিলোঁহে বিহু মাৰিবলৈ আকৌ 3 দিনৰ পিছত। আজি আকৌ বৰষুণে আহি পালেহি আৰু সেইদিনাখন তুলনি বিয়া খাবলৈ যোৱা কাপোৰখিনি আজি অকণমান ৰ'দটো দিনতে দিছিলে বুলি ধুলোঁ, সেয়া গোটেই বৰষুণতে পৰি আছে এতিয়া। চাওক পাহাৰটো তেনেকুৱা মানে একেবাৰে ঢাকিয়ে পেলাইছে পাহাৰ, দেখিছেনে? ইমান বেয়া বতৰ কৰিছে আৰু এনেকুৱা বৰষুণ বতৰতে কিবা এটা খাবলৈ মন যায় ন। আৰু কি খাম সেয়া আপোনালোকক জনাই আছোঁ। তেতিয়াহ'লে আহক পাকঘৰলৈ যাওঁ, খাই তথাপিও আমিও খাওঁ আৰু কিবা এটা খাই ভাল লাগে। কালি বিহু পিঠা এগালমান বনাইছিলোঁ, কালি যিহেতুকে ঘৰলৈ গৈছিলোঁ তালৈ লৈ গ'লোঁ, তাত খাই শেষ কৰিব নোৱাৰিলোঁ। তাতে মাও আহি পেলালে, পিঠাখিনিও তাতে থাকি আহিলে। এতিয়া উপায় নাই, এতিয়া বেলেগ এটা জুতি লওঁগৈ ব'লক, পাকঘৰলৈ যাওঁ। বৰষুণ বতৰত জুতি লৈছোঁ এই আখৈ। এতিয়া আখৈখিনি অকণমান ভাজিম। এইফালে গাখীৰ চাহ বনাই আছে মায়ে আৰু ধুনীয়াকৈ ভাজি লওঁ দেই। এইখিনি বজাৰৰ পৰা অনা বাৰু আখৈ, আৰু ঘৰৰ পৰা সেইদিনাখন বিয়াত তুলনি বিয়াত যিহেতুকে আমাৰ আখৈ দিয়ে বহুত পাইছিলোঁ, কিন্তু মই নানিলোঁ আকৌ, আছে বুলি নানিলোঁ। কিন্তু ৰিফাইন অকণমান বেছি দিয়া নাই, ইয়াতে দি দিলোঁ আখৈখিনি আছে, আৰু লগতে অকণমান দিম নিমখ। জ্বলি যাব, গেছটো কমাই থৈছোঁ। ইয়াতে অকণমান নিমখ ছটিয়াই দিছোঁ। ইয়াত মোৰ প্ৰায় হৈ গৈছে, এটা খাই চাইছিলোঁ হৈ গৈছে। ইয়াৰ পৰা বেছি আৰু ভাজিবই নালাগে, অকণমান ভাজিলে হৈয়ে গ'ল আৰু আপোনালোকে আখৈ ভাজি খাই পাইছেনে? যদি নাই খোৱা এনেকৈ বনাই খাব, বিৰাট ভাল লাগে সঁচাকৈ। এনেও আখৈ বুলি ক'লে মুখত দিয়াৰ লগে লগে ইমান মানে তেল লাগি থাকে, খালে খায়ে থাকিব মন যায় ন। ভাজি দিলে মানে আৰু ভাল লাগে খাই। আপোনালোকে চেনিও ব্যৱহাৰ কৰিব পাৰে, বা কিবা মানে মিঠাকেও তাত চেনি দি বা কিবা এনেকৈ যেনেকৈ মুড়ি লাডু বনাই তেনেকৈ বা কিবা কৰি তেনেকৈও খাব পাৰে। আৰু এতিয়া মোৰ প্ৰায় হৈ গৈছে মুড়িখিনি, মচমচীয়া একদম ধুনীয়াকৈ হয়। সেমেকি গৈছিলেগৈ, এনেকৈ প্লাষ্টিকতে ভৰাই থৈ দিছিলোঁ, অকণমান আছে কোনখিনি ডিবাত ভৰাই নাছিলোঁ। আৰু এতিয়া মজা হৈছে দেই বন্ধুসকল। মোৰ এইফালে আখৈ ভজা হৈ গৈছে। আপোনালোকে সদায় আখৈ খায়ে থাকে ন, গাখীৰ লগত বা দহিৰ লগত, কিন্তু এনেকৈ খাইছেনে? যদি নাই খোৱা এনেকৈ এবাৰ খাই চাব। এইফালে কেইটামান আছে, সেইখিনিও বাচি কিনে ধুনীয়াকৈ ভাজি ল'ম। এয়া মোৰ আখৈ ৰেডি হৈ গ'ল, আৰু আমি সকলোৱে মিলি ধুনীয়াকৈ আখৈ জুতি লওঁ দেই। অকণমান তেল দি ভাজি ল'ব, বিৰাট ধুনীয়া হয় খাবৰ কাৰণে। 1 মিনিটতে ধুনীয়াকৈ আখৈকেইটা ভাজি চাহৰ জুতি ল'ব পাৰি। আছে পুচুৱে আমাক সকলোকে মানে মুড়ি আখৈ দি আছে দেই। এতিয়া আমি খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। আপোনালোকক এটা কথা জনাই থওঁ, এটা ভাল খবৰ আছে আপোনালোকক জনাম। আমাৰ ঘৰলৈ নতুন সদস্য আহিছে। কোনে আনিছে, কিয়, মানে সকলোবোৰ কথা আপোনালোকক জনাম বাৰু। আজি এইটো ভিডিঅ' নহয়, বেলেগ এটা ভিডিঅ' আপোনালোকক দিম। কিন্তু খুব এটা ভাল লগা মানে ভাল লাগিছে আৰু ক'ব লাগিব, খুব এটা ভাল লাগিছে আজিৰ দিনটো। আৰু বহুত দিনৰ অপেক্ষা কৰি কৰি আজি শেষ মুহূৰ্ত পালেহি, আৰু ভাল লাগিছে দেই। নতুন সদস্য আনিবলৈ গৈছে, আহি আছে বাৰু। আপোনালোকক জনাম বাৰু কিনো হয় দেই। আৰু সাজি কাচি ওলাই লৈছোঁ দেই বিহু মাৰিবৰ কাৰণে, আৰু আহি পালেহি আমাৰ বাইদেউৰ ওচৰলৈ। এতিয়া যাওঁ, আজি অকণমান দূৰতে যাম বিহু মাৰিবৰ কাৰণে। প্ৰথমতে স্কুটিখন তেল ভৰাই আনোগৈ, দূৰলৈ যাম যে তেলটো কম আছে। পালেহি এয়া বিহু ঢুলীয়া নাচনী চব আহি পালেহি। এয়া বিহু মাৰিবলৈ যাম, ভিডিঅ' কৰিছোঁ এইফালে। এয়া বতৰ হ'লে আমি বিহু মাৰিবলৈ এৰি দিয়া নাই, এতিয়া যাওঁ আৰু লগ পাই থাকিম। আপোনালোকৰ ভিডিঅ'টো চাই থাকিব দেই, শেষলৈকে চাব। আৰু এতিয়া আমি আহি পাই গ'লোহি আমাৰ ইয়াৰ ৰয়িঙৰে ITI কলেজৰ প্ৰফেচাৰ ঘৰত, মানে বিহু মাৰিব। আৰু এইফালে এয়া বাইদেউ মোৰ লগত আহা, ওচৰতে শদিয়াৰে হয়। গৈছোঁ এইফালে বিহু ঘৰত আহি পালোহি, গোটেই ৰাইজসকলে বিহু নাচি আছে।